আমাৰ মেইন ইচ্ছাটো হ'ল যে আমি সমাজত দেখোঁ দেয়াৰ আৰ ভেৰিয়াছ অফ কলেজেছ ষ্টুডেণ্টছ যোনবিলাক পঢ়ি আছে সিহঁতৰ বেচিক্স একেবাৰে নাই, একেবাৰে ফাউণ্ডেশ্যন জিৰ'। মই আতিকুৰ ৰহমান, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ABP অসম আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ গোৱালপাৰা জিলাৰ গোৱালপাৰা ডক্টৰ চৈদুৰ ৰহমানৰ চেম্বাৰৰ পিছফালে আপোনালোক সকলোৰে পৰিচিত ইলাইট ইনষ্টিটিউট অফ ছায়েন্স ৰান বাই AUM এডুকেশ্যনেল ট্ৰাষ্ট আৰু মোৰ লগত আজি উপস্থিত আছে ইলাইট ইনষ্টিটিউট অফ ছায়েন্সৰ সন্মানীয় প্ৰিন্সিপাল মহোদয় আৰু ভাইচ প্ৰিন্সিপাল বাইদেউ আছে। মই তেখেতসকলৰ পৰা জানিবলৈ যত্ন কৰিম। এতিয়া এডমিশ্যন চলি আছে। মই ছাৰৰ পৰা সবিশেষ জানিম, ছাৰে ক'ব কেনেকুৱা সুবিধা আছে। নিশ্চয় আপোনালোকে জানে শিক্ষাই এন্ধাৰ গুচাই, শিক্ষাই পোহৰ বিলায়, শিক্ষাই জাতিৰ মেৰুদণ্ড। প্ৰতিজন অভিভাৱকে নিজৰ সন্তানক ভাল শিক্ষা দান দিয়া, শিক্ষা কৰাৰ কাৰণে চেষ্টা কৰে। তেনে ক্ষেত্ৰত মোৰ লগত প্ৰিন্সিপাল মহোদয় আছে, কি ক'ব আপোনালোকৰ ইলাইট ইনষ্টিটিউট? নমস্কাৰ, মোৰ নাম নুৰ আলম, মই প্ৰিন্সিপাল ইলাইট ইনষ্টিটিউট অফ ছায়েন্স। চ' ইলাইট ইনষ্টিটিউট অফ ছায়েন্স এটা স্কুল খোলাৰ মেইন উদ্দেশ্য হৈছে যে আমি সমাজত যিমানবোৰ বাচ্চা দেখোঁ, যিমানবোৰ ষ্টুডেণ্ট দেখোঁ, বেছিভাগে সিহঁতৰ সপোন যেতিয়া লাহে লাহে ইনক্ৰিজ হৈ যায়, ভাঙি যায়। ক্লাছ 5, 6, 7, 8 সিহঁতক সোধোঁ আমি যে তুমি ভৱিষ্যতে কি হ'ব বিচাৰিছা? সিহঁতে কি কয়? ডক্টৰ হ'ম, ইঞ্জিনিয়াৰ হ'ম, ভাল এটা মানুহ হ'ম। কিন্তু লাহে লাহে যদি ক্লাছ 10 পাছ কৰে, ক্লাছ 12 পাছ কৰে, সিহঁতৰ সপোনবোৰ কি হৈ যায়? যেতিয়া আমি সোধোঁ তেতিয়া ডক্টৰ নকয়, তেতিয়া বেলেগ কিবা কৈ দিয়ে, বিজনেছ কৰিম, দোকান দিম। ক্লাছ 12 পাছ কৰাৰ পিছত যেতিয়া ছায়েন্সৰ পৰা পাছ কৰিছে, ঠিক আছে, কিন্তু সিহঁতে এনেকুৱা চিটুৱেশ্যন আহি যায় যে ভাল কনচেপ্ট নাথাকে। কিবা এটা সুধিলে আৰু সি যিখিনি পঢ়িছে সেইখিনি কিবা এটা ক'ৰবাত প্ৰয়োগ কৰিব বিচাৰিলে নোৱাৰে। চ' এই যে এটা প্ৰব্লেম বা সমস্যা, সেই সমস্যাখিনি আমি বহুত জেগাতে দেখিছোঁ, ইভেন কি বেলেগ ইনষ্টিটিউটতো কাম কৰিছোঁ, কিন্তু সেই সমস্যাৰ সমাধান বিচাৰি পোৱা নাই। শেষত আমি ভাবিলোঁ যে নহয়, আমিয়ে আগবাঢ়ি আহিব লাগিব, আমিয়ে সমাজক গঢ় দিব লাগিব। আৰু সেই হিচাপত আমি ইলাইট ইনষ্টিটিউট অফ ছায়েন্স খুলিছোঁ। ইয়াতে আমি বেটছ ৱাইজ কোৰ্চ ৰাখিছোঁ। যেনেকৈ কোনোবা যদি আমি বিচাৰিছে যে মই MBBS হ'ম, কোনোবা বিচাৰিছে যে মই ভাল ইঞ্জিনিয়াৰ হ'ম, তো সিহঁতৰ কাৰণে আমি বেটছ ৰাখিছোঁ টাৰ্গেট MBBS। এইটো ষ্টাৰ্টিং হ'ব ক্লাছ 6ৰ পৰা আৰু এটা বেটছ হ'ব ক্লাছ 8ৰ পৰা। যিবোৰ ষ্টুডেণ্টে ক্লাছ 6 পাছ কৰিছে সিহঁতে 8ৰ পৰা এডমিশ্যন ল'ব পাৰিব। ঠিক তেনেকৈ টাৰ্গেট IIT আছিলে। কোনোবা বিচাৰিব যে নহয় মই ইঞ্জিনিয়াৰ হ'ম, এতিয়া ইঞ্জিনিয়াৰ কোনবোৰ হ'ব? সাধাৰণতে আমি বহুত ইঞ্জিনিয়াৰ দেখা পাওঁ, কিন্তু সেইবোৰ নহয়, হ'ব লাগিব যে টপ লেভেল কলেজ ক'ত আছে ইণ্ডিয়াত? IIT। তো ঠিক আছে, আমি তাত পঢ়িম। তো সেইবোৰৰ কাৰণে আমি ৰাখিছোঁ টাৰ্গেট IIT। ক্লাছ 8ৰ পৰা আছে আৰু ক্লাছ 6ৰ পৰা আছে। আমি ক্লাছ 6 আৰু ক্লাছ 8ৰ পৰা এইকাৰণে ৰাখিছোঁ যে ক্লাছ 6 আৰু ক্লাছ 8ৰ পৰা যেতিয়া সিহঁতে ক্লাছ 12লৈকে পঢ়িব, আমি ভালেখিনি সময় পাম, 5 years 7 years সময় পাম। সেই 5 years আৰু 7 yearsত সিহঁতক ধুনীয়াকৈ গঢ় দিব পাৰিম। আৰু এই লম্বা এটা সময়ৰ ভিতৰত আমি সিহঁতক অকল যে একাডেমিক নলেজ দিম তেনেকুৱা নহয়। একাডেমিক নলেজ আমাৰ হাই লেভেলৰ থাকিব। আমি যিখিনি কোৰ্চ সিহঁতৰ কাৰণে প্ৰিপেয়াৰ কৰিছোঁ, আমি ৰাখিছোঁ, সেইটো নিজে স্পেচিয়েলি ডিজাইনড আছে। কি লাগিব, কি নালাগিব, কি কৰিলে সিহঁতৰ লাইফটো ইম্প্ৰুভমেণ্ট হ'ব, সেইখিনি আমি ৰাখিছোঁ। ইয়াৰ লগতো এটা ষ্টুডেণ্টে যাতে ইয়াতে পঢ়ি থাকোঁতে বা ইয়াৰ পৰা পাছ কৰিও যাতে ভাল স্মাৰ্ট হ'ব পাৰিব, ছ'চাইটিৰ কাৰণে কিবা কৰিব পাৰিব, এটা লিডাৰ হ'ব পাৰিব, সেইখিনি নলেজ বা সেইখিনি স্কিল বা সেইখিনি দক্ষতা আমি ইয়াতে দিবলৈ চেষ্টা কৰিম। সিহঁতৰ কাৰণে আমি ৰাখিছোঁ পাৰ্চনেলি ডেভেলপমেণ্ট ক্লাছ এভৰি উইক, এভৰি ছেটাৰডে ৰাখিছোঁ। সিহঁতৰ হিডেন টেলেণ্ট ছেশ্যন থাকিব, কি দক্ষতা আছে, কি স্কিল আছে, সেইখিনি আমি উলিয়াই সেইখিনি আমি আৰু আগবঢ়াবলৈ চেষ্টা কৰিম। হয়, সিহঁতৰ প্ৰতিভাখিনি আমি বিকাশ কৰাব চেষ্টা কৰিম। আৰু ইভেন কি এভৰি উইক সিহঁতৰ কম্পালচাৰী এক্সাম দিবই লাগিব। আৰু সিহঁতৰ কাৰণে ভাল ষ্টুডেণ্ট হওক, বেয়া ষ্টুডেণ্ট হওক, 24 hours এটা জেনেৰেল ৰুটিন আছে। আৰু ইয়াৰ লগতে যিবোৰ অলপ দুৰ্বল আছে সিহঁতৰ কাৰণে স্পেচিয়েলি ব্লেক ৰুটিনো আছে, পাৰ্থক্য ৱাইজ। চ' ক্লাছ 6ৰ পৰা আছে এডমিশ্যন, ক্লাছ 8ৰ পৰা আছে IIT বেটছ আৰু টাৰ্গেট MBBS বেটছ। ইয়াৰ লগতো আমি ক্লাছ 9ৰ আছামিছ মিডিয়াম আৰু ইংলিছ মিডিয়ামৰ ৰাখিছোঁ। যোনবোৰ ষ্টুডেণ্ট ক্লাছ 8 পাছ কৰিছে সিহঁতকো আমি উন্নতি কৰাব বিচাৰোঁ। সন্মুখত ক্লাছ 10 মেট্ৰিক পৰীক্ষা দিব, যাতে ভালকৈ এটা ফাউণ্ডেশ্যন পায়। তো মেইন উদ্দেশ্য হৈছে আমাৰ ফাউণ্ডেশ্যনটো ষ্ট্ৰং কৰিবলৈ। পিছত যি সপোন দেখিছে সেই সপোনটোত যাতে পৰিণত হ'ব পাৰে বা ছাকচেছ হ'ব পাৰে, সেই সপোনটো যাতে ভাঙি নাযায়। কোনোবা ষ্টুডেণ্টে যাতে সৰু থাকোঁতে কয় ডক্টৰ হ'ম, পিছত যাতে সেইখিনি বিলীন হৈ নাযায়, আমি সেইটোৱে বিচাৰোঁ। আৰু সেইকাৰণে হৈছে যে ইলাইট ইনষ্টিটিউট অফ ছায়েন্স ৱেৰ দ্য ড্ৰিমছ টাৰ্ণ ইনটু ৰিয়েলিটি। থেংক ইউ।
হয়, পোনপ্ৰথমে মই আপোনালোকক নমস্কাৰ জ্ঞাপন কৰিছোঁ। মই এলাইট ইনষ্টিটিউট অফ ছায়েন্সৰ ভাইচ প্ৰিন্সিপাল পষ্টত। মই আপোনালোকক পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক সময় দিয়াৰ কাৰণে। পেৰেণ্টছখিনি আমাক কিয় ট্ৰাষ্ট কৰিব লাগে, বিশ্বাস কৰিব লাগে, বা পেৰেণ্টছখিনি আমাৰ ইনষ্টিটিউটক কিয় চুজ কৰিব লাগে, সেইটোৰ কাৰণে চাওক, আমাৰ গোটেইখিনি কোৰ্চেছ বা আমি কেনেকৈ ষ্টাৰ্ট কৰিম বা কি, সেইবিলাক আমাৰ ছাৰে গোটেইখিনি কৈ দিছে। প্ৰিন্সিপাল ছাৰে আপোনালোকক গোটেইখিনি ডিছকাছ কৰিছে। বাট মেইন আমাৰ ফ'কাছটো হ'ল বা আমাৰ মেইন ইচ্ছাটো হ'ল যে আমি সমাজত দেখোঁ দেৰ আৰ ভেৰিয়াছ অফ কলেজেছ আছে আমাৰ ইয়াতে, ভেৰিয়াছ স্কুলছ আছে, বাট ষ্টুডেণ্টছ যোনবিলাক ওলাই আছে তাৰ পৰা, বা ষ্টুডেণ্টছ যোনবিলাক পঢ়ি আছে তাত, সিহঁতৰ বেচিক্স একেবাৰে নাই, একেবাৰে ফাউণ্ডেশ্যন জিৰ'। সেই হিচাপে এই যে সপোনখিনি, যে ড্ৰিমছখিনি সিহঁতে ক্লাছ 6 বা 5ত চায়, তাৰপিছত সেই ড্ৰিমছখিনি নোহোৱা হৈ যায়। কিয়? ইট ইজ বিকজ অফ ফাউণ্ডেশ্যন। সিহঁতৰ ফাউণ্ডেশ্যনে নাই। সেইকাৰণে আমাৰ মেইন মটিভ বা মই উদ্দেশ্য ক'ম সেইটো, যে আমি ষ্টুডেণ্টছখিনিক সিহঁতৰ ফাউণ্ডেশ্যনখিনিক ফাৰ্ষ্ট অফ অল আমি ষ্ট্ৰং কৰিম। আমাৰ সেইটোৱে মটিভ। বাকীখিনি সিহঁতে বাৰু যেতিয়া আমাৰ স্কুলৰ পৰা ওলাব, সেইখিনি আপোনালোকে চাবই পাৰিব, বা আমাৰ স্কুলত যেতিয়া পঢ়ি থাকিব, ডিফাৰেঞ্চেছখিনি সিহঁতৰ পাৰ্চনেলিটিত বা সিহঁতৰ কথা বতৰাত আপুনি গোটেইখিনি দেখা পাব। বাট আমি মেইন ফ'কাছ কৰিম সিহঁতৰ ফাউণ্ডেশ্যনত। ডেটছ ইট। মই যোনটো সপোন দেখিছোঁ বা ছাৰে যোনটো সপোন দেখিছে, সেই সপোনখিনি আমি সিহঁতৰ থ্ৰুৰে ফুলফিল বা ছাকচেছফুল কৰিব খোজোঁ। সেইটো আমাৰ মটিভ। হয়, আমি ইয়াত হোষ্টেলৰ ব্যৱস্থা ৰাখিছোঁ ষ্টুডেণ্টছৰ কাৰণে। আৰু হোষ্টেল এনেকুৱা নহয় বেলেগ বাহিৰা হোষ্টেল, হোমলি এনভাইৰনমেণ্ট নাই। আমাৰ ইয়াত আপুনি হোমলি এনভাইৰনমেণ্ট পাব। 24 আৱাৰ্ছ আমাৰ গাইডেঞ্চ থাকিব। হোষ্টেলৰ ৱাৰ্ডেন 24 আৱাৰ্ছৰ গাইডেঞ্চ দিব। আৰু হোষ্টেলত আমি ভেৰিয়াছ টাইপছ অফ এক্টিভিটিছ কৰাম, যেনেকুৱা য়োগা, তাৰপিছত খেল ধূল, সেইবিলাকো থাকিব। আমি নট অনলি, আগতে কৈছে ছাৰে যে আমি খালি এডুকেশ্যন খালি ফ'কাছ নকৰোঁ, আমি পাৰ্চনেলিটি ডেভেলপমেণ্ট, কাৰিকুলাৰ্ছ গোটেইখিনি ফ'কাছ কৰিম। চ' সেই হিচাপে আমি পূৰা প্লেনিং গোটেইখিনি কৰিছোঁ। হোষ্টেল ফেচিলিটিছ দিছোঁ। ইলাইট ইনষ্টিটিউট অফ ছায়েন্স, টাৰ্গেট MBBS, টাৰ্গেট IIT বেটছ 6, 8, 9। আপোনালোকৰ সন্তান যদি এইখন ইলাইট ইনষ্টিটিউট অফ ছায়েন্সত যদি শিক্ষাদান দিয়াৰ কাৰণে প্ৰয়াস কৰি আছে, তেনেহ'লে ইয়াতে আপোনালোকে দিব পাৰিব। গুণগত শিক্ষা দিয়াৰ প্ৰয়াস আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে প্ৰতিভা বিকাশ কৰাৰ লক্ষ্যৰে টেলেণ্ট তেখেতসকলৰ কেনেকৈ বাহিৰ কৰিব লাগিব, তেখেতসকলে ইতিমধ্যে সুন্দৰভাৱে মন্তব্য কৰিছে, সাক্ষাৎকাৰ দিছে। এতিয়া আপোনালোকে আহক গোৱালপাৰা জিলাৰ দুৰ্গা মন্দিৰত ডক্টৰ ছৈদুৰ ৰহমানৰ চেম্বাৰৰ পিছফালে অৱস্থিত ইলাইট ইনষ্টিটিউট অফ ছায়েন্স। আপোনালোকে চিন্তা চৰ্চা কৰি, ইয়াতে ফোন নম্বৰ আছে, আমাৰ কণ্টেক্ট নাম্বাৰ দিয়া থাকিব ওপৰত, আপোনালোকে নিশ্চয় যোগাযোগ কৰিব। ধন্যবাদ।